जय मसीह। मैं अल्बर्ट सरेंग आप सबको स्वागत करता हूँ नया एक ब्लॉग्स में। तो आज मैं आया हूँ बड़वाली में, यहाँ मैदा असम बैप्टिस्ट क्रिश्चियन एंडेवर्स और संडे स्कूल का 93 एनुअल कॉन्फ्रेंस है, यहाँ पे आया हुआ हूँ। तो आज पहले दिन का पहले सेशन, अभी थोड़ी देर के बाद में फ्लैग होस्टिंग किया जाएगा, वो आप लोग को दिखाऊंगा। तो जुड़े रहे हमारे साथ में अंत तक, और यदि आप नया है मेरे चैनल में तो प्लीज मेरे चैनल को लाइक कीजिए, सब्सक्राइब कीजिए और अंत तक बने रहे। तो देर न करते हुए चलो आप लोग को लेकर चलता हूँ। আমি মধ্যঅসম বাপ্তিষ্ট খ্ৰীষ্টিয়ান ঐক্য কমিটিৰ সদস্য হলদিলনী 93তম বাৰ্ষিক অধিৱেশনৰ আজি 17 জানুৱাৰী আৰু এই 17 জানুৱাৰী আমাৰ পুৱাবেলাৰ কাৰ্যসূচী আছে পতাকা উত্তোলন আৰু এই পতাকা উত্তোলন কাৰ্যসূচী সকলোকে সমবেত হ'বৰ কাৰণে ঈশ্বৰে আমাক অনুগ্ৰহ আশীৰ্বাদ কৰিলে আৰু সেইকাৰণে প্ৰভুৰ নাম ধন্য হওক। আমাৰ মধ্যঅসম বাপ্তিষ্ট খ্ৰীষ্টিয়ান ঐক্য কমিটিৰ সদস্য হলদিলনীৰ সন্মানীয় সভাপতি মহোদয়, সময়কে হলদিলনীৰ সমূহ বিষয়ববীয়াসকল, আঞ্চলিক হলদিলনীৰ সভাপতি সম্পাদক, সময়কে আঞ্চলিক সমূহ বিষয়ববীয়াসকল, বিভিন্ন মণ্ডলীৰ পৰা উপস্থিত হোৱা সন্মানীয় প্ৰতিনিধিসকল, দৰ্শকসকল, স্থানীয় মণ্ডলী তথা বৰৱালী বাপ্তিষ্ট মণ্ডলীৰ সন্মানীয় পালক, সময়কে পৰিৱৰ্তন সমিতি আৰু মণ্ডলীৰ সমূহ খ্ৰীষ্টীয় বিশ্বাসী ভাই ভনীসকল, সকলোলৈকে আমাৰ মধ্যঅসম বাপ্তিষ্ট খ্ৰীষ্টিয়ান ঐক্য কমিটি হলদিলনীৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা সকলোকে জ্ঞাপন কৰিছো। আৰু আজিৰ 17 জানুৱাৰী শুকুৰবাৰ এই পুৱাবেলাৰ যি কাৰ্যসূচী, আমাৰ পতাকা উত্তোলনৰ যি কাৰ্যসূচী আছে, আৰু আজিৰ এই পতাকা উত্তোলন কাৰ্যসূচী পৰিচালনা কৰিবৰ কাৰণে আমাৰ মধ্যঅসম বাপ্তিষ্ট খ্ৰীষ্টিয়ান ঐক্য কমিটিৰ সদস্য হলদিলনীৰ সন্মানীয় সভাপতি মহোদয়, তেওঁক মই এইভাৱে দায়িত্বভাৰ অৰ্পণ কৰিছো আৰু তেওঁৰ যোগেদি আজিৰ এই পতাকা উত্তোলনৰ কাৰ্যসূচী আৰম্ভ কৰা হ'ব। ধন্যবাদ সকলোকে। সুপ্ৰভাত। এই পুৱা ভাগৰ গীতমালা 20 নম্বৰ পাঠপত্ৰী আমি পাঠ কৰিম। ইয়াত তেনেধৰণে লিখা আছে, আমি আপোনাৰ পৰিত্ৰাণত আনন্দ ধ্বনি কৰি আমাৰ ঈশ্বৰৰ নামে আমি নিচান তুলি ইহুৱাই আপোনাৰ সকলো প্ৰাৰ্থনা সম্পন্ন কৰক। ঈশ্বৰৰ পবিত্ৰ বাক্য শুনা আটাইকে ঈশ্বৰে আশীৰ্বাদ দান কৰক। মধ্যঅসম বাপ্তিষ্ট খ্ৰীষ্টিয়ান ঐক্য কমিটিৰ সদস্য হলদিলনীৰ 93তম বাৰ্ষিক অধিৱেশনত সভাঘৰ দুৱাৰমুখলিৰ কাৰ্যসূচী আমি আৰম্ভ কৰিবৰ কাৰণে আগবাঢ়ি আহিছো। আৰু আজিৰ যি সভাঘৰ এই দুৱাৰমুখলিৰ কাৰ্যসূচী সম্পন্ন কৰিবৰ কাৰণে স্থানীয় মণ্ডলী তথা বৰৱালী বাপ্তিষ্ট মণ্ডলীৰ সন্মানীয় পালক শ্ৰীযুত সেনবাম আৰু তেখেতক আমি দায়িত্ব আমি দিছো আৰু ইতিমধ্যে তেওঁ আমাৰ মাজত উপস্থিত আছে। আমি সৰ্বপ্ৰথমতে আমি মধ্যঅসম বাপ্তিষ্ট খ্ৰীষ্টিয়ান ঐক্য কমিটিৰ সদস্য হলদিলনীৰ তৰফৰ পৰা এখন পুনৰ গামোচাৰে আমি তেখেতক সন্মান জনাম আৰু তাৰ পিছতে আমি দুৱাৰমুখলিৰ কাৰ্যসূচীৰ কাৰণে আমি তেখেতক আমি সময় আগবঢ়াই দিম। আমাৰ ৰেকৰ্ডিং ছেক্ৰেটাৰী আছে, তেওঁৰ যোগেদি আমি আৰু লগে লগে মই সভাঘৰ
দুৱাৰ মুকলিৰ কাৰ্যসূচীৰ কাৰণে মই এই সময় সকলোকে সুপ্ৰভাত সৰ্বপ্ৰথমে ঈশ্বৰ জীৱাক ধন্যবাদ জনাইছো আৰু ঈশ্বৰৰ অনুগ্ৰহ দয়া আৰু আশীৰ্বাদ থকাৰ কাৰণে আজি এটা বিশেষ সময় আৰু মুহূৰ্ত আমি পাব পাৰিছো আৰু সেইবাবে মহান ঈশ্বৰ জীৱাক ধন্যবাদ জনাইছো বিশেষকৈ এইবাবে আজি প্ৰভাৱৰ আমি মুকলি কৰাৰ কাৰণে আমি উপস্থিত হৈছো আৰু এই বিশেষ ঈশ্বৰৰ যি পবিত্ৰ বাক্য তেওঁলোকক মই পাঠ কৰি প্ৰথমে আৰু এই পাঠ কৰাৰ আগতে মই অনুৰোধ কৰিছো জিলামণ্ডলী আমাৰ সভাপতি আছে আৰু আমাৰ মণ্ডলীৰ প্ৰাচীন লগুণ আছে তেওঁলোকে প্ৰাৰ্থনা কৰিব তাৰপিছতে ঈশ্বৰৰ বাক্য মই পাঠ কৰিম আমি বাইবেল পাওঁ বাইবেল বা কাইজে সকলোকে কাইজে সকলো প্ৰভু ঈশ্বৰৰ নামত কৰা কৰি কৈছে প্ৰভু ইয়াৰ ঈশ্বৰৰ ধন্যবাদ কৰা তো পিতৃ ঈশ্বৰ পুত্ৰ ঈশ্বৰ আৰু পবিত্ৰ আত্মা ঈশ্বৰৰ নামতে এই পিতা পাতি কৰা আমি গান কিতাবৰ এক নম্বৰ গানটো আমি লিয়াৰা আৰু আমি গাই থাকিম আৰু প্ৰৱেশন কৰি থাকিম ঈশ্বৰ
সবাই ভক্ত Janawami